প্ৰশ্ন হৈছে মালিতা কি ইংৰাজীত ইয়াক কি বুলি কোৱা হয় মালিতা হৈছে কাহিনী বা আখ্যানমূলক গীত মানে মালিতাৰ জৰিয়তে বেসিক্যালি এটা ষ্টৰী পাঠকৰ ওচৰত দাঙি ধৰা হয় বা আখ্যানমূলক গীত বুলিও ক'ব পাৰি মালিতাক গতিকে মালিতাক ইংৰাজীত বেলাড বুলি কোৱা হয় ধনবৰ আৰু ৰতনী কোন আমি যেটো কবিতা প্ৰশ্নোত্তৰ আলোচনা কৰিছো ধনবৰ আৰু ৰতনী গতিকে ধনবৰ আৰু ৰতনী কবিতাটিত ধনবৰ আৰু ৰতনী হৈছে এহাল প্ৰেমিক আৰু প্ৰেমিকা ধনবৰৰ ঘৰ আছিল দিখৌমুখত আৰু ৰতনীৰ ঘৰ আছিল ধনশিৰি মুখত এই দুখন হৈছে বেসিক্যালি নদীৰ নাম আমাৰ অসমৰ গতিকে দিখৌমুখৰ ঘৰ আছিল ধনবৰৰ